আজি আমাৰ BTCত যেটো এসেম্বলি চলি আছে ইয়াৰ যোগেদি মই কিছুমান কুৱেশ্যন আনিছিলোঁ সেই কুৱেশ্যনটো মই ইয়াত দেখিব নাপালোঁ যে প্ৰথমে মই কুৱেশ্যন আনিছিলোঁ যে যোৱা দিনত তেখেতসকলে যিবিলাক বদলেন আন্দোলনৰ নামত যিবিলাক শ্বহীদ হৈ গ'ল শ্বহীদ পৰিয়ালসকলক যিটো অসম চৰকাৰে যেটো 5 লাখ টকাকে দিব লগা কথা আছিলে সেই অনুযায়ী অলৰেডি পইচাটো মোকলাই দিছে আমি দেখিব পালোঁ শ্বহীদ পৰিয়ালসকলক তেখেতসকলে 5 লাখৰ নামত 3 লাখ টকাহে তেখেতসকলক প্ৰদান কৰিলে সেই বিষয়ত মই কুৱেশ্যন আনিছিলে তেখেতসকলে কুৱেশ্যনটো আমাৰ আগত মানে তেখেতসকলে দেখাব নোৱাৰিলে এইটো আমাৰ কাৰণে দুখ লগা কথা আজিৰ কাৰণে এইটো মই তেখেতসকলক সুধিব বিচাৰিছোঁ কিহৰ কাৰণে তেখেতসকলে 5 লাখ টকাৰ নামত 3 লাখ টকা কিয় দিলে বাকি 2 লাখ টকা ক'ত গ'ল এইবিলাক তেখেতসকলে স্পষ্টকৈ আমাক দেখাব নোৱাৰিলে আৰু মই আৰু এটা কুৱেশ্যন আনিছিলে আমাৰ এই তেখেতসকলৰ কাৰ্যকালত 2021 পৰা 2025 লৈকে আজি দিনত তেখেতসকলে আমাৰ BTC অঞ্চলত যেটো 3rd গ্ৰেড 4th গ্ৰেড যেটো এপইন্টমেন্ট দিয়া প্ৰক্ৰিয়া যেটো আছে সেই অনুযায়ী মই কুৱেশ্যন আনিছিলোঁ তেখেতসকলে মোক এনসাৰ দিছে আজিলৈকে তেখেতসকলে এজনো এপইন্টমেন্ট দিব পৰা নাই এটো অলৰেডি কন্টিনিউ প্ৰসেস চলি আছে বলে তেখেতসকলে আমাক জনাব পাৰিছে দুৰ্ভাগ্যজনক কথা প্ৰত্যেক মানে এসেম্বলি তেখেতসকলে কৈ থাকে যে 3rd গ্ৰেড 4th গ্ৰেড যেটো চাকৰি দিয়া প্ৰক্ৰিয়া যোগেদি তেখেতসকলে এপইন্টমেন্ট দিয়া আছে বলে কৈ আছিলে আজি স্পষ্ট হৈ গ'ল 5 বছৰ কমপ্লিট হৈ গ'ল তেখেতসকলৰ কাৰ্যকাল আজিলৈকে তেখেতসকলে মানে এজনো এপইন্টমেন্ট দিব পৰা নাই এটো আমাৰ কাৰণে দুখ লগা কথা ইয়াৰ কাৰণে মই তেখেতক কি ধৰণৰ কাম কৰিছে অলৰেডি স্পষ্ট হৈ গ'ল থ্যাংক ইউ নাই তেখেতসকলে এনসাৰৰ সন্তুষ্ট নহয় মানে তেখেতসকলে এনসাৰ মোক দিছে যে তেখেতসকলে 3rd গ্ৰেড 4th গ্ৰেড আজি ডেটলৈকে কিমান মানে এপইন্টমেন্ট দিব পাৰিলে সেই কথাটো মই সুধিছিলোঁ এসেম্বলিৰ যোগেদি তেখেতসকলে মই মানে এনসাৰ হিচাপে দিছে আজিলৈকে তেখেতসকলে এজনো এপইন্টমেন্ট দিব পৰা নাই এইটো স্পষ্ট হৈ আছে যদি লাগে আপোনালোকক এই মুখ্যত তেখেতসকলে দিয়া এনসাৰটো মই আপোনালোকক দিব পাৰিম তাৰপিছত মই এটা এনসাৰ আনিছিলোঁ যে মাৰ্টিয়াছসকলৰ কাৰণে তেখেতসকলে যিটো 5 লাখ টকা দিব লগা আছিলে সেই 5 লাখ টকাৰ বিনিময়ত তেখেতক মাত্ৰ 3 লাখ টকাই দিলে বাকি 2 লাখ টকাটো ক'ত গ'ল সেই কথাটো মই সুধিছিলোঁ তেখেতসকলে আমাক এনসাৰ দিব পৰা নাই তাৰ পিছত মই সুধিলোঁ যেটো আমাৰ BTR চুক্তিৰ যোগেদি যিবিলাক 1500 কোটি টকা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যেটো দিব লগা পইচাখিনি আজি ডেটলৈ কিমান টকা আহি গ'ল আৰু কিমান টকা খৰচা কৰিব পাৰিলে সেই কথাখিনি মই সুধিছিলোঁ তেখেতসকলে এনসাৰৰ মুখ দিলে আজিলৈকে তেখেতসকলে মানে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলহে কৰি আছে আজিলৈকে ফাইনাল তেখেত 1 টকা পইচা লৈ আনিব পৰা নাই ইয়াৰ কাৰণে কি বুজাব লগা আছে ইয়াৰ কাৰণে মই গম পালোঁ যে তেখেতসকলে ব্যৰ্থতা তেখেতক ভালকৈ মানে চলাব পৰা নাই সেইখিনি মই ক'লো ধন্যবাদ থ্যাংক ইউ